গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে এবাৰ বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিহাৰত মহাজোঁট ফেইল হোৱা নাই, বিহাৰত কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল। আমি আগতে মহাজোঁট আছিলোঁ, এতিয়া আমাক নমতা হ'ল কিয়নো দাড়ি টুপি থকা মানুহক ষ্টেজত উঠিবলৈ নিদিয়ে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বিহাৰত যি ফলাফল ঘোষণা কৰা হ'ল তাৰ পাছতে বদৰুদ্দিন আজমলে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল বুলি তেওঁ কৈছে। আৰু লগতে উল্লেখ কৰিব লাগিব মহাজোঁটত আমি আছিলোঁ বুলি কৈছে। মহাজোঁটত আমি আছিলোঁ, কিন্তু পাছত আমাক নমতা হ'ল। আমাৰ কি দুখ আছিল নাজানো, কিন্তু পাছত গম পালোঁ যে দাড়ি টুপি থকা মানুহ ষ্টেজত উঠিবলৈ নিদিয়ে। আৰু এইদৰে আচলতে আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বদৰুদ্দিন আজমলে। বিহাৰৰ নিৰ্বাচনৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, নিৰ্বাচনী ফলাফলৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কৈছে যে কংগ্ৰেছে শিক্ষা ল'ব লাগে। বিহাৰৰ নিৰ্বাচনৰ পাছত কংগ্ৰেছে বিহাৰৰ পৰা শিক্ষা ল'ব লাগে। অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে। অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে হ'ব লাগে মহাজোঁট। আৰু এইদৰে আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পুনৰলৈ কৈছোঁ বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল। ৰাহুল গান্ধীক সমালোচনা নকৰোঁ, কংগ্ৰেছৰ বাবে আমি দোৱা কৰিম ভাল হওক। আৰু মহাজোঁটত আমি আছিলোঁ, কিন্তু পাছত আমাক নমতা হ'ল। আমাৰ কি দুখ আছিল নাজানো, কিন্তু পাছত গম পালোঁ যে দাড়ি টুপি থকা মানুহ ষ্টেজত উঠিব নিদিয়ে। আৰু ৱেচিৰ লগতে এতিয়া কংগ্ৰেছ টক্কৰ হৈছে। আৰু এইদৰে আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত বিহাৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। আৰু ফলাফল ঘোষণা কৰা হ'ল বিহাৰত দেখিবলৈ পোৱা গ'ল NDAৰ জয় জয়কাৰ। আৰু অসমতো দেখিবলৈ পোৱা গ'ল আনন্দ উল্লাস, আনন্দৰ বন্যা বোলে। আৰু লগতে উল্লেখ কৰিব লাগিব যে তাৰ পাছতে আজিৰ দিনটোত বদৰুদ্দিন আজমলে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে দাড়ি টুপি থকা মানুহক ষ্টেজত উঠিব নিদিয়ে। বিহাৰত যি মহাজোঁট ফেইল হোৱা নাই, বিহাৰৰ মহাজোঁটৰ ফেইল হোৱা নাই, কংগ্ৰেছৰ ষ্ট্ৰেটেজি ভুল আছিল। গতিকে ৰাহুল গান্ধীক সমালোচনা নকৰোঁ, কংগ্ৰেছৰ বাবে আমি দোৱা কৰিম বুলিও মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। মহাজোঁটত আমি আছিলোঁ, কিন্তু আমাক এতিয়া নমতা হ'ল। আমাৰ কি দুখ আছিল আমি নাজানো, কিন্তু পাছত গম পালোঁ যে দাড়ি টুপি থকা লোকক ষ্টেজত উঠিবলৈ নিদিয়ে। গতিকে এইদৰে আচলতে আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বদৰুদ্দিন আজমলে। বিহাৰ নিৰ্বাচনৰ পাছত বা বিহাৰৰ যি আচলতে নিৰ্বাচন, গতিকে কংগ্ৰেছে শিকিব লাগে বা শিক্ষা ল'ব লাগে। অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে। বিহাৰ গ'ল, এতিয়া অসমক বচাব লাগে, নহ'লে আগন্তুক 5 বছৰলৈ বিজেপি আহিব। এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত কি মন্তব্য কৰিছে সেই মন্তব্য আগবঢ়াইছোঁ। আমার কিবা নয় নাম আজিলৈকে আমি দুষ্টই জানা নাই। এটাই দোষ জানিছো যে এইসকলে কোনো দাড়িওয়ালা টুপিওয়ালা ষ্টেজত বহিবলৈ নিবিচাৰে। যদি এইটো হৈ যায় তে আমাৰ মেজৰিটি ভোট খারাপ হবে। আমাক আউট করেছে। আসাদুদ্দিন ওয়েসি মাথা মারিছে। আসাদুদ্দিন ওয়েসি আজিকালি কোনো কমিউনাল ফিগার নয়। এই যে আমার পাকিস্তানের লগত যেটো জঙ্গ আর অপারেশন সিন্দুর হয়েছে, তাৰপিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওয়েসি কইছে রোল আদা করেছে, এক্সপোজার আছে মোস্ট সেকুলার লৈ ল'ব লাগিছিল। আজি দুইটা মিলাইলে তো কমসে কম আৰু বহুত সীমাঞ্চলত বাঢ়িলে হয়। হাইকমান্ড আছে, লিডার আছে, এইসকলে আমার কোনো মন্তব্য করার কথা নাই। দুঃখ লাগিছে কংগ্রেসের নিচিনা এটা পার্টি যদি আসাদুদ্দিন ওয়েসির লগত টক্কৰ চালাব, এইটো দুখদায়ক আৰু কোনো ডাঙৰ কথা নাই। মাগধৰ্ণ আমার কিবা নয় নাম আজিলৈকে আমি দুষ্টই জানা নাই। এটাই দোষ জানিছো যে এইসকলে কোনো দাড়িওয়ালা টুপিওয়ালা ষ্টেজত বহিবলৈ নিবিচাৰে। যদি এইটো হৈ যায় তে আমাৰ মেজৰিটি ভোট খারাপ হবে। আমাক আউট করেছে। আসাদুদ্দিন ওয়েসি মাথা মারিছে। আসাদুদ্দিন ওয়েসি আজিকালি কোনো কমিউনাল ফিগার নয়। এই যে আমার পাকিস্তানের লগত যেটো জঙ্গ আর অপারেশন সিন্দুর হয়েছে, তাৰপিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওয়েসি কইছে রোল আদা করেছে, এক্সপোজার আছে মোস্ট সেকুলার লৈ ল'ব লাগিছিল। আজি দুইটা মিলাইলে তো কমসে কম আৰু বহুত সীমাঞ্চলত বাঢ়িলে হয়।
হাইকমান্ড আছে, লিডার আছে, এইসকলে আমার কোনো মন্তব্য করার কথা নয়। দুঃখ লাগিছে কংগ্রেসের নিচিনা এটা পার্টি যদি আশ্রিতুদ্দিন ওয়েসের লগত টক্কৰ চাওয়া হয়, এইটো দুঃখদায়ক আর কোনো